পখিলা খেদা বয়সৰ পৰাই পিতৃৰ হতে ব্যস্ত পৰিয়াল পোহপাল দিবলৈ। ধুবুৰীৰ এজন উদীয়মান যুৱক, যিজন যুৱক সৰুতে এক দুৰ্ঘটনা ঘটি তেওঁৰ হাতখনো নষ্ট হৈছে। লগতে তেওঁৰ যি কাণ আছে, কাণেৰে তেওঁ নুশুনে, মুখেৰে তেওঁ ক'ব নোৱাৰে। কিন্তু তেওঁ পিতৃৰ লগত এখন মোগলাই পৰাঠা বনোৱা দোকানত কাম কৰি আছে। তেওঁৰ পিতৃৰ সহযোগ কৰিছে। তেওঁ দেউতা আৰু ল'ৰা দুয়োজনে কাম কৰে আৰু পৰিয়াল পোহপাল দিবলৈ দিনে ৰাতি তেওঁলোকে চেষ্টা চলাইছে। সামগ্ৰিক পৰিৱেশ মই দেখুৱাম। ধুবুৰীৰ ১ নম্বৰ ৱাৰ্ডত আছে এই দোকানখন। তেওঁৰ দেউতাকৰ নাম হ'ল মাধৱ সৰকাৰ আৰু তেওঁ প্ৰায় ১৮টা বছৰৰ পৰা এই মোগলাই পৰাঠাৰ দোকান কৰিয়ে পৰিয়াল পোহপাল দি আছে। তেওঁৰ সংগ দিছে তেওঁৰ ল'ৰা, যি ল'ৰা তেওঁ কাণেৰে নুশুনে, মুখেৰে কথা ক'ব নোৱাৰে। কিন্তু তেওঁ বেলেগৰ ঠাইত যোৱা নাই, নিজে কাম কৰি তেওঁলোকৰ নিজৰ পৰিয়াল নিজে পোহপাল দিছে। তেওঁৰো মন আছে যে মই কাণেৰে শুনো, জুবিন গাৰ্গৰ গান শুনো। তেওঁ মুখেৰে ক'বলৈ বিচাৰিছে, গান গাব বিচাৰিছে, জুবিন গাৰ্গৰ গান গাব বিচাৰিছে। তেওঁ এনে চাই থাকে, বাৰে বাৰে চাই থাকে। ৰাতিপুৱাৰ ভাগতে তেওঁলোক আহি এই দোকান আৰম্ভ কৰে। ৰাতি 10টা বজালৈ তেওঁলোকে দোকান কৰে। কিছু কথা জানিবলৈ মই যত্ন কৰিম তেওঁৰ দেউতাৰ পৰা। দাদা, এফালে আহিলে দুটা কথা সুধিম আপোনাৰ। আপুনি প্ৰায় বিগত 18টা বছৰে এই দোকান কৰি আছে, কিন্তু আপোনাৰ যি ল'ৰা না কাণেৰে শুনে না মুখেৰে ক'ব নোৱাৰে, আপুনি জনাইছিলে যে সৰুতে তেওঁৰ লগত এটা দুৰ্ঘটনা সংঘটিত হৈছিল। কেনেধৰণে কি হ'ল, কেনেকুৱা আপুনি তেওঁক চিকিৎসা প্ৰদান কৰিলে? তেওঁ বেলেগৰ ঘৰত গৈছে, এতিয়া জুইত পৰি গৈছে। এতিয়া হাতটো বেয়া হৈ গ'ল, হাতখন পুৰি গ'ল। তাৰপিছত মই বহুত চিকিৎসা কৰিছোঁ চিভিলত। চিকিৎসা কৰাৰ পিছত হাতটো বেয়া হৈ আছে। তেওঁ হাতখনেৰে তেওঁ কাম কৰিব পাৰে, যদিও কাম কৰিব পাৰে, কিন্তু তেওঁ কাণেৰেও নুশুনে, মুখেও নকয়, একো ক'ব নোৱাৰে। নাই, আপুনি বুজি পায়? মই বুজি পাওঁ। মানুহক কেনেকৈ বুজায়? তেওঁ ইচাৰা দি বুজায়, ইচাৰা কৰিব। চব বুজি পায় আপুনি? চব বুজি পায়। মই কাম কাজ আপুনি সৰুৰ পৰা তেওঁ শিকাইছে? মোৰ লগত থাকে, আগতে শিকি গ'ল। সৰুৰ পৰা মোৰ লগতে চব কৰিব পাৰে। আচ্ছা, যেতিয়া তেওঁক আমি দেখা পাওঁ যে ফোনতো কথা পাতে, কেনেকৈ? এইটো ভিডিঅ' কলৰ দ্বাৰা ফোনত কথা পাতে, ইচাৰা দি। তেওঁৰ মাৰ লগত? মাৰ লগত। আপোনাৰ আচল বাসস্থান কোনখিনি? মোৰ ঘৰ বালাজানত। ইয়াতে আপুনি 18 বছৰৰ পৰা আছে। ইয়াতে তেওঁৰ মাৰ লগত যেতিয়া কথা পাতে ভিডিঅ' কলত, তেতিয়া ইচাৰা দি কথা পাতে মাৰ লগত। বুজি পায়? মা বুজি পায়। আচ্ছা, আপুনিও বুজি? মই বুজি পাওঁ। কি ক'ব চৰকাৰক ইয়াৰ যেনেকুৱা যি ধৰণে যি হৈছে? চৰকাৰ যদি তাক কিবা এটা কৰি দিয়ে তেনেহ'লে বহুত উপকাৰ হ'ব আমাৰ। এইটো মই চৰকাৰ জনাওঁ। আপুনি কিবা সহযোগ বিচাৰিছে? হয়, চিকিৎসা কৰাবলৈ ভাল হোৱাৰ সম্ভাৱনা আছে নেকি? এইটো মই ক'ব নোৱাৰোঁ। চেষ্টা এটা কৰিম যদিহে সহযোগ পায়। হয়, সহযোগ পাওঁ। আপুনি কিবা ক'ব পাৰিব নেকি? একোৱেই নাপায়? শুনা পায়? নাপায়? ধন্যবাদ জনাইছোঁ। নিশ্চয়কৈ এয়া হৈছে সেই যুৱকজন, যিজন যুৱকৰ ইচ্ছা আছে, মনত বহুত ইচ্ছা আছে ক'বলৈ, শুনিবলৈ, কিন্তু তেওঁ অপাৰক। না শুনিব পাৰে না ক'ব পাৰে। কিন্তু দিনে ৰাতি তেওঁ যি কাম আছে, তেওঁৰ পিতৃৰ লগত সহযোগ কৰিছে। দিনটো তেওঁ কাম কৰি যি পৰিয়াল আছে, পৰিয়ালত 5জনকৈ লোক আছে, সেই লোকক পোহপাল দি আছে। দিনে নিশাই তেওঁলোকে কাম কৰিছে। কাম কৰাৰ পিছত যি পৰিয়াল আছে, পৰিয়ালক পোহপাল দিয়াৰ লগতে তেওঁলোকেও চলি আছে। কিন্তু তেওঁলোকে আশা প্ৰকাশ কৰিছে যদিহে চৰকাৰৰ পৰা কিবা সুবিধা পায়, তেনেহ'লে হয়তো
চিকিৎসা কৰাৰ কাৰণে এটা চেষ্টা চলাব বুলি তেওঁলোকে আশা ব্যক্ত কৰিছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।